তিনিচুকীয়াৰ বৰুৱাহুলা নাহৰণী আৰু বালিজান বামচুমনিত আৰম্ভ হৈছে কলা ধানৰ খেতি জৈৱিক পদ্ধতিৰে প্ৰায় 150 গৰাকী মহিলাৰ দ্বাৰা গঠিত তিনিটা এনজিঅ আৰম্ভ কৰিছে স্বাস্থ্যসন্মত কলা ধানৰ খেতি কেৱল খেতি কৰাই নহয় ধান পেকেটিং কৰি বজাৰলৈ উলিয়াই দি ধন উপাৰ্জন কৰিছে স্বাৱলম্বী মহিলাসকলে আৰু বিষয় জনাব তিনিচুকীয়াৰ চিনিয়ৰ ব্যুৰো চিফ ৰঞ্জিত দত্তই অসমৰ অৰ্থনীতিত মহিলাসকলৰ ভূমিকা ক্ৰমান্বয়ে প্ৰতিদিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে বিভিন্ন মহিলাই বিভিন্ন শিল্পকৰ্ম বিভিন্ন কামেৰে আসলে নিজৰ ভৰিত থিয় দিয়াৰ প্ৰয়াস আৰম্ভ কৰিছে তেনে প্ৰয়াস আৰম্ভ হৈছে তিনিচুকীয়া জিলা ডিব্ৰুগড় জিলা বা উজনিৰ বিভিন্ন প্ৰান্তত মই উপস্থিত আছো একাংশ মহিলাৰ লগত যিসকলে এইখন গাঁৱত কলা ধানৰ খেতি কৰে কলা ধানৰ খেতি কৰাৰ পাছত তেওঁলোকে কলা চাউল উলিয়াই তেওঁলোকে পেকেটিং কৰে আৰু বজাৰলৈ মুকলি কৰি দিয়ে আসলতে কলা চাউলৰ যি ইয়াৰ গুণাগুণ সেই গুণাগুণ আসলতে খাওঁতেহে লাভ কৰিব পাৰে যে ইয়াৰ গুণাগুণ কি আমি মহিলাসকলৰ ওচৰলৈ আহিম আপোনাৰ ওচৰলৈ প্ৰথম আহিছোঁ কি ক'ব আমি হয় এই চাউলৰ বহুখিনি উপকাৰিতা আছে বুলি আমি গম পাইছোঁ গতিকে আমি এই কলা ধানৰ খেতিটো কৰা আৰম্ভ কৰিলোঁ আমাৰ তিনিটা গোট আছে প্ৰতিষ্ঠা আদৰ্শ আৰু প্ৰেৰণা গোটে তিনিটাই লগ লাগি আমি 140 বিঘামান খেতি কৰা হৈছিলে কলা ধানৰ খেতি কৰা হৈছিলে প্ৰায় এক বিঘাত প্ৰায় 13-14 মোনকৈ ধান ওলাইছিলে হয় পেকেটিঙৰ চাউলৰ দাম আমি 150 টকা কৰি ৰাখিছোঁ আৰু ধানটোৰ দাম আমি 40-50 টকাৰ ভিতৰত ৰাখিছোঁ কিমান মহিলা আপোনালোকে এই গোটেই গোটটোত লাগি আছে আমাৰ এটা গোটত প্ৰায় 39 জনীকৈ মহিলা আছে 39 গৰাকী মহিলা আছে তেনেকৈ তিনিটা গোট আছে আমাৰ তিনিটা গোটৰ 39 গৰাকীকৈ মহিলা গোটেই গৰাকী লগ লাগি কৰা হৈছে 39 গৰাকী নহয় 50 গৰাকী ধৰিলে 150 গৰাকী মহিলা 150 গৰাকী মহিলা মানে 150টা পৰিয়াল 150টা পৰিয়াল তাৰমানে এখন গাঁৱৰ নহয় দুখন গাঁও তিনিখন গাঁৱৰ মহিলাসকলে মিলি যি এই এটা বিপ্লৱ আৰম্ভ কৰিছে অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰিছে এই বিপ্লৱে আসলে নতুনত্ব দিবলৈ প্ৰয়াস কৰিছে আপোনাৰ ওচৰলৈ আহিম কেনেকুৱা লাগিছে ৰাইজৰ আগ্ৰহ কেনেকুৱা প্ৰথম কথা আৰু দ্বিতীয়তে বিক্ৰীটো ক'ত হয় বিক্ৰীটো আমি এনে বজাৰত আৰু যিখিনি মানে বেমাৰ প্ৰতিষেধক হিচাপে আমাৰ কি বেমাৰ কেঞ্চাৰ প্ৰতিষেধক হিচাপে আৰু আমি নিজেও ব্যৱহাৰ কৰি আমি পাইছোঁ যে আইৰণটো প্ৰচুৰ পৰিমাণে আছে আমি গম পাইছোঁ আৰু খাবলৈ বহুতখিনি মানে স্বাস্থ্যৰ পক্ষে উপযোগী বুলি আমি নিজেও খাইছোঁ আৰু গমো পাইছোঁ আৰু সেই গতিকে সকলো ৰাইজক আহ্বান জনাইছোঁ পেকেটিংটো আপুনি কৰে আমি কৰোঁ গোটেইখিনি একেলগতে কৰোঁ এই আচলতে আমি আপোনালোকক কিছু ৰ'বলৈ কৈছোঁ আমি কিছু ভিতৰলৈ যাম য'ত আচলতে কলা ধান তেখেতসকলে সংৰক্ষণ কৰে তেওঁলোকে এটা নিৰ্দিষ্ট ৰুমক তেওঁলোকে ভঁৰাল হিচাপে সজাই লৈছে আৰু ইয়াতে আচলতে বস্তাই বস্তাই কলা উৎপাদিত যি কলা ধান আছে সেই কলা ধান তেওঁলোকে ইয়ালৈ আহে আমি আমাৰ লগত আৰু এজন যুৱক আছে দেৱৰ্ষী চেতিয়াকো সুধিব বিচাৰিম এই কলা ধানৰ এই বজাৰখনৰ সম্পৰ্কত বা উৎপাদনৰ সম্পৰ্কত কি ক'ব আচলতে আমি চেষ্টা কৰিছিলোঁ আমাৰ মহিলাসকলক সন্মিলিতভাৱে আমি আগবঢ়াই নিয়াৰ এটা ক্ষুদ্ৰ আমাৰ প্ৰয়াস আৰু তাৰেই সৃষ্টিস্বৰূপে বালিজান নাহৰণী আৰু বৰুৱাহুলা গাঁৱৰ আমি তিনিটা এনজিঅ প্ৰতিষ্ঠা প্ৰেৰণা আৰু আদৰ্শক আমি এই ধানৰ বীজটো যোগান ধৰিছিলোঁ আৰু তেওঁলোকে নিজাববীয়াকৈ প্ৰায় 150 মান পৰিয়ালে তেওঁলোকে নিজাববীয়াকৈ এই খেতি কৰিছে আৰু ইয়াৰ বৰ্তমান আমি খুব ভাল বজাৰ পাইছোঁ আৰু অনাগত দিনত আমি ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ এই আচলতে উৎপাদিত কলা ধান এই দিনত তেওঁলোক বিভিন্ন স্থানত তেওঁলোকে এনেকৈ ধান সংগ্ৰহ কৰে তাৰপিছতে সেইসমূহ চাউললৈ ৰূপান্তৰ কৰি বজাৰত মুকলি কৰি দিয়ে আমি মহিলাসকলক প্ৰত্যেকগৰাকী মহিলাক আমি কেমেৰামেন বুন্নক তেখেতসকলক দেখুৱাবলৈ অনুৰোধ কৰিম তেখেতসকলৰ মুখসমূহ দেখুৱাবলৈ অনুৰোধ এইকাৰণেই কৰিম যে কিমান এটা আনন্দ কিমান এটা প্ৰশস্তি লাভ কৰে যেতিয়া নিজে উৎপাদিত কৰা সামগ্ৰীৰ পৰা অৰ্থ আহে টকা আহে যি টকাই তেওঁলোকৰ পৰিয়াল চলে যি টকাই তেওঁলোকৰ ল'ৰা ছোৱালীক পোহপাল দিয়ে যি টকাই তেওঁলোকৰ ঘৰখনক প্ৰতিজনকে সুস্থ সবল কৰি তোলে আপোনাক ধন্যবাদ জনাইছোঁ